हेलो गाइस नमस्कार मैं आज अन्य एटा भिडिओ লৈ আপোনালোকৰ ওচৰলৈ আহিছো মই আহিছো কচু আৰু ঔটেঙা মাছৰ লগত কেনেকৈ বনাব বিনা মছলাত মই আপোনালোকক দেখাই আছো মই সেই কচু ঔটেঙা বিনা মছলাত কেনেকৈ বনালো খাই কিমান সোৱাদ হ'ব মই মাছখিনি প্ৰথমতে নিমখ হালধি সানি পেলাই ভাজি লৈছো ভাজি লৈ পেলাই সাধাৰণতে মই দেখাই আছো আপোনালোকক শৰ্টকে দেখাম মই বেছি দীঘলীয়াও নকৰো ভিডিওটো মাছখিনি ভাজি লৈ উঠি পেলাই মই যিখিনি বস্তু লাগে সেইখিনিও একেবাৰে কাটি ল'ম যাতে মোৰ ইন্ধনটো বাচি যায় চকচোন মাছখিনি ভজা হৈ গ'ল মাছখিনি উলিয়াই ল'ম মাছখিনি উলিয়াই পেলাই মই পিয়াজ এটা এয়া মই উলিয়াই ল'লো পিয়াজ বেছি দিব নালাগে পিয়াজ এটা আৰু জলকীয়া দুটামান এয়া পিয়াজটো ল'লো মই উলিয়াই পেলাই কাটি ল'লো এইখিনি মই যিখিনি মাছ ভাজি তেল থাকি গ'ল বিশেষ তেল নাই তেল কমকে দিব লাগিব আৰু কচু এয়া ঔটেঙা মই কাটি লৈছিলো তাৰ পিছত এয়া ঔটেঙা তাৰ পিছত এতিয়া মই সেই মাছ ভাজি থাকি যোৱা তেলখিনিতে মই পিয়াজ দিলো পিয়াজখিনি দি পেলাই জলকীয়া কিটা তাত ভাঙি দিলো জলকীয়া কিটা দি উঠি পেলাই এতিয়া মই দিম মাজে মাজে আপোনালোকক মই গেছটো দেখাই যাম কিমান বেছি কম কৰিব লাগে এয়া মই দিলো কচুখিনি দিলো কচুখিনি অকমান দেৰি 2 মিনিটমান আপুনি লৰাই ল'ব যাতে তেল পিয়াজত মিহলি হৈ যায় বেছি দেৰি ৰখাৰ দৰকাৰ নাই তাৰ পিছত মই এতিয়া দি দিম হালধি আৰু নিমখ এতিয়া দি দিম যাতে হালধিটোৰ গোন্ধটো নাথাকে হালধিটো তেলতে ভজা হয় নিমখটো সোৱাদটো যাতে সবজিখিনিত সোমাই যায় ঠিক তেনেদৰে মই নিমখ আৰু হালধি সোনকালে দি ল'ম দি পেলাই দুবাৰমান উলট পালট কৰি লৰাই ল'ম লোৱাৰ পিছত লগতে ঔটেঙাখিনিও অকমান জুইটো বঢ়াই ল'ম তাৰ পিছত মই ঔটেঙাখিনিও দিয়ে দিম আৰু আপোনালোকে নাভাবিব যে ঔটেঙাখিনি দিয়াৰ লগে লগে কচুখিনি নিহিজিব নেকি সিজিব যিহেতুকে ঔটেঙাখিনি কুমলীয়া হৈ আছে বতৰৰ ঔটেঙা হয় এতিয়া কুমলীয়া ঔটেঙা খাবলৈও ভাল তাৰ পিছত মই ঔটেঙাখিনিও দি দিলো দি পেলাই দুবাৰমান লৰাই চৰাই কি কৰিম এতিয়া মই ঢাকনখন মাৰি থৈ দিম এতিয়া ঢাকনখন লগাই দিম দি পেলাই অলপ দেৰি থকাৰ পিছত মই এতিয়া জুইটো অকণমান কমাই পেলাই অকণমান দেৰি ঢাকি থৈ দিম এয়া দেখিছে নহয় মই আপোনালোকক গেছটো দেখাইছোঁ তাৰপিছত মই অলপ দেৰি পিছতে আকৌ ঢাকনখন দাঙি পেলাই অকণমান লৰাই দিম লৰাই পেলাই মই এতিয়া ইয়াত পানী দি দিম বেছি ভাজিব দৰকাৰ নাই গোটেইখিনি হালধিখিনি নিমখখিনি ভজা হৈ গ'ল চব্জিখিনিৰ লগত লাগিলে এতিয়া মই পানী ঢালি দিম এতিয়া মই বৰ্তমান বেছি পানী নিদিওঁ মই কমকৈ পানী দিম যাতে বস্তুখিনি সেই পানীখিনিতে সিজে মই পানী আকৌ দিম অকণমান দেৰিকৈ দিম এতিয়া চাওক মই অলপ পানী দিলোঁ এতিয়া ঢাকন মাৰি থৈ দিছোঁ এতিয়া মই ঢাকনখন লগাই দিম দি পেলাই অকণমান দেৰি উতলিবলৈ দিম আৰু জুইটো মই এতিয়া অকণমান বঢ়াই দিম দেখিছে নহয় জুইটো অকণমান বঢ়াই দিছোঁ যাতে ভালকৈ উতলে বস্তুখিনি সিজে এতিয়া চাওক আপুনি মই ঢাকনখন গুচাই দিছোঁ বস্তুখিনি প্ৰায় আধামান সিজিছে আধাখিনি সিজিছে পূৰা সিজা নাই তেতিয়াই মই আৰু অলপ পানী দি দিলোঁ যাতে মাছখিনি দিয়াৰ পিছত মাছখিনি পানীখিনি তলত সোমায় ঢাকন দি থৈ দিছিলোঁ এতিয়া চব পূৰা ধুনীয়াকৈ গৰগৰাই উতলিছে তৰকাৰীখিনি এয়া দেখিছেনে এতিয়া মই চাইছোঁ বস্তুটো সিজিলে নে নাই এইটো প্ৰায় মানে 60% মান সিজিছে চাওঁ আহকচোন এইটো সিজিছে প্ৰায় সিজিছে আৰু দেখিছে নহয় সিজিছে তথাপিতো অকণমান ঢাকন লগাই থ'ব লাগিব তথাপি এতিয়া মই কি কৰিম মাছখিনি দি দিম কাৰণ মাছখিনি যেতিয়ালৈকে সোৱাদটো উঠে তৰকাৰীখিনি দিয়াৰ পিছত তেতিয়ালৈকে কচুখিনিও ঔটেঙাখিনি আৰু কচুখিনি সিজি যাব এতিয়া মই মাছখিনি দি দিছোঁ মাছখিনিৰ লগতে মাথা অলপ আছিলে সেইখিনিও মই পিছত ভাজি থৈ দিছিলোঁ এতিয়া মই মাথাখিনিও দি দিম মাছখিনিও দি দিম দি পেলাই ধুনীয়াকৈ লৰাইছে ইয়াত মছলা বুলিবলৈ একোৱেই নাই দিয়া খালি লাষ্টলৈ মই বস্তু এটা দিম দেখাম আপোনালোকে চাই থাকক মই কি দিম দেখিব সেইটোতো চবৰ ওচৰত থাকে চবৰ ঘৰতে থাকে চাওক মই এইখিনি ধুনীয়াকৈ মাছখিনি যাতে তল সোমাই যায় তৰকাৰীখিনি পানীখিনিৰ তল সোমাই যায় তেনেকৈ দিছোঁ যিহেতুকে মাছখিনি অকণমান কোমল হ'ব লাগিব উতলত এনেকৈ উতলোতে মানে কি মাছখিনিৰো সোৱাদ উঠিব আৰু আপোনাৰ কচুখিনি যিমানখিনি সিজা নাছিলে ঔটেঙাখিনি সেইখিনি সিজি যাব এতিয়া মই কি কৰিম লাহেকৈ ঢাকনখন অলপ দেৰিৰ কাৰণে বন্ধ কৰি থ'ম ঢাকনখন লগাই দিম দিয়াৰ পিছত অলপ উতলিব উতলাৰ পিছত আৰু খাবলৈ একদম টেষ্টি লাগিব আৰু
এতিয়া মই কি কৰিছোঁ জুইটো একদম অলপমান কমাই থৈ দিছোঁ যাতে কম জুইত বস্তুটো উতলি থাকে, টেষ্টি হয়। মানে কি হয় জুইটো বেছিকৈ দিলে মানে কি হ'ব বস্তুটো সোনকালে শুকাই যাব কিন্তু টেষ্টটো নহ'ব। গতিকে এয়া চাওক মই ঢাকনখন গুচাই দিছোঁ। এতিয়া চাওক এইটো মানে ধুনীয়াকৈ সিজিলে আৰু মজা কালাৰটো আহিছে, খাবলৈও ধুনীয়া হ'ব। এইটো চাওক এতিয়া দেখি পাব যে লাষ্টলৈ মই কি দিম, আপোনালোকে চাই থাকক। আপোনালোকে এনেকৈ কেতিয়াবা খাইছেনে? যদি খোৱা নাই খাবচোন। ঔটেঙা, কচু আৰু মাছৰ জোল খাবলৈ বৰ টেষ্টি হয়। কি কৰিব মই দেখাই আছোঁ, অলৰেডি হৈ গ'ল। ইয়াত আপোনালোকে নামমাত্ৰ জিৰা গুড়ি ছটিয়াই দিব। এতিয়া হ'বলৈ হ'ল, এতিয়া আপুনি জিৰা গুড়ি অকণমান ছটিয়াই দিব। এইটো একেবাৰে কচুটো কোমল হৈ গৈছে, এইটো একদম কোমল হৈ গ'লগৈ আৰু ঔটেঙাটো একদম কোমল হৈ আছে। চক নাভাঙিলেও হ'ব, এইটো ইমান ধুনীয়া কোমল হৈ গৈছে। চক এইটো ঔটেঙাটো একদম ধুনীয়া কোমল হৈ গৈছে। এতিয়া হৈ গ'ল, মই গেছটো অফ কৰি দিম। এতিয়া মই গেছটো অফ কৰি দিম ধুনীয়াকৈ জুতি লগাই। আপোনালোকেও খাওক। আৰু নেক্সট মই আপোনালোকলৈ লৈ আহিম পাত আৰু ডাল কচু কেনেকৈ মাছ আৰু ঔটেঙাৰ লগত খাব, কোমলীয়া ঔটেঙাৰ লগত, সেয়াই মই বনাই দেখুৱাম। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখি থৈ দিব যাতে মোৰ নেক্সট নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।